ৰামচন্দ্ৰ যেতিয়া তেতা যুগত চিত্ৰকূট পৰ্বতত আউজি গা ধুই স্নান কৰি গংগাত চিত্ৰকূটত আউজি স্নান মানে গা ধুই আউজিয়ে বহি আছে ৰামে ধনু ধৰি আছে মহালক্ষ্মী সীতাই কাষতে বহি প্ৰভুৰ বুকুতে টোপনি গ'ল ঋষিসকলে আকৌ স্নান কৰি আছিলে 28 সহস্ৰ ঋষিয়ে এই ঋষিসকলে স্নান কৰি থাকোঁতেই চকু মুদি থাকোঁতেই জলৰ মাজতে দেখা পালে আমি যিজনক সাধনা কৰি আছোঁ যিজন পুৰা পৰম পুৰুষ পুৰাতনৰ পাপী পাৱন ঈশ্বৰ দেউ এই প্ৰভু দেখোন এতিয়া তেতা যুগৰ ৰাম ৰূপেৰে দশৰথৰ ঘৰত অৱতাৰ লৈছে তেৰা দেখোন এয়া আমাৰ চিত্ৰকূটতে আছে আমি সকলোৱে মিলি চাংগৈ বোলা এই বুলি গোটেই ঋষিসকলে কথা পাতি গ'ল আৰু দেখিলে প্ৰভু টোপনিত চিত্ৰকূটত পৰ্বতৰ শিল এটাতে আউজি টোপনি গৈ আছে আই মহালক্ষ্মীয়ে সীতাই টোপনি গৈ প্ৰভুৰ বুকুতে টোপনি গৈ আছে এই ঋষিসকলে দেখিলে আই ঐ প্ৰভু তোমাৰ চৰণ দুখানি সেৱা কৰিবলৈ পোৱাটো আমাৰ কাৰণে কৌটি কৌটি পুৰুষৰ মহাভাগ তেনেস্থলত এই আইগৰাকী বাৰু এই আইগৰাকী ইমান ভাগ্যনে বাৰু প্ৰভুৰ বুকুতে আউজি টোপনি গৈছে এই আইগৰাকীৰ জীৱন ধন্য আমি প্ৰভু এই আইগৰাকীৰ দৰে যদি তোমাৰ বুকুৰ উমত আমিও যদি টোপনি গব যাব পাৰিলোহেঁতেন তোমাক যদি সেইদৰে স্বামী হিচাপে আমি এদিনৰ বাবে হ'লেও যদি সেৱা কৰিবলৈ পাৰিলোহেঁতেন আমাৰ জীৱন ধন্য হ'লহেঁতেন এই বুলি গোটেই ঋষিসকলে একেলগে ভাৱ কৰিলে সেৱা জনালে ভাবি প্ৰভুৱে চকমককে সাৰ পাই ঋষিসকলক দেখি তথাস্তু তোমালোকৰ মনোৰথ মই সিদ্ধি কৰিম দিয়া মই দ্বাপৰ যুগত কৃষ্ণ নাম লৈ জন্ম ল'ম আৰু মই মদন মোহন ঘন শ্যাম সুন্দৰ হৈ মই মোহন বেনু বজাম মোৰ বংশীৰ ধ্বনিত তোমালোকে গোপী হৈ জন্ম লোৱাগৈ দ্বাপৰত আৰু তোমালোকৰ লগত মই ৰাস কৰিম এই গোপীসকল সেই তেতা যুগৰ ঋষিসকলেই গোপীসকল গতিকে সেইকাৰণে আমাৰ দশমৰ যি ৰাস এই ৰাসক ঋষিৰূপা ৰাস বোলে ৰাসৰ অন্য নাম ঋষিৰূপা ৰাস বাৰু যেই কি নহওক প্ৰভুসকল আমি পুনশ্চ আকৌ অকণমান আগবাঢ়ি আহিলোঁ ভাগৱতৰ ওচৰলৈ আকৌ আমি আগবাঢ়ি যাওঁ ভাগৱত হ'ল ভাদীপ্ত শশীদানন্দে গতি জৈসলৌকিকী হৰিস্তম সৰ্বশাস্ত্ৰ নাম তৰিব ভবাৰ নৱ ভাদীপ্ত শশীদানন্দে সৎ চিৎযুগ আনন্দ শশীদানন্দক ভাৱনা কৰাটো ভাটোৱে কৈছে ভাবিলে কি হ'ব গতি জৈস অলৌকিক গতি প্ৰাপ্তি হ'ব হৰিস্তম সৰ্বশাস্ত্ৰ নাম সকলো শাস্ত্ৰৰ শ্ৰেষ্ঠ এইখনি নাও ভাগৱত তৰিব ভবাৰ নৱ এই সংসাৰ সাগৰখন পাৰ হৈ জীৱ গুচি যাব সংসাৰ সাগৰ কোনখন তাক আকৌ দেখুৱাইছে ক'ত গটোৱে পুনৰ দেখুৱাইছে আকৌ অকণমান আমি আগবাঢ়ি যাওঁ ভাগৱত মানে আপুনি জনা কথা কেইটামান আপুনি যিকেইটা কথা জানে এই জনা কথা কেইটা আপুনি পাহৰি আছিলে মনত পেলাই দিয়াৰ যিটো মাধ্যম মনত পেলাই দিয়া যিখন গ্ৰন্থ শাস্ত্ৰ তাৰ নাম ভাগৱত এতিয়া শাস্ত্ৰ বুলি যে ক'লো খা মানে হ আ অস্ত্ৰ শাস্ত্ৰ হ আ মানে আছে হ মানে হ তালবীয়া খটোৱে তালবীয়া খৰূপী দেহাটো বুজাইছে খ মানে ইংৰাজীত যিটো ডেড বডি বুলি কোৱা হয় আমি সুদা তালবীয় খ বুলি ক'লে কি বুজো প্ৰাণ নাই হেল তাৰ নাম খ খ হৈ আছে য'ত এই দেহৰূপী খৰূপী দেহটোক জানিবৰ কাৰণে জিনিবৰ কাৰণে যি অস্ত্ৰ তাৰ নাম শাস্ত্ৰ এবে কহি উকম আবে ভাগৱত শাস্ত্ৰ এই ভাগৱত গতিকে এই ভাগৱত শাস্ত্ৰ ভাপদে ভগৱন্ত ভক্তিকে কহয় গ পদে গোবিন্দৰ গুণ নাম চয় অ পদে বেদৰ হিসেৱ অভিপ্ৰায়
তপদে তৰিও ক কৃষ্ণ গুণ গায় বিশেষ যত্ন বা বৰ ভয় কৰিবলগীয়া কথা ইয়াত নাই তেনেই উজু ভাপদে ভগৱন্ত ভক্তিকে হয় ভগৱন্তত ভক্তি কৰাটোৱেই শাস্ত্ৰই কৈছে গপদে গোবিন্দৰ গুণনাম চয় ভগৱন্তৰ গুণ নামবিলাকেই ভক্তি ভক্তি বুলি বেলেগ বস্তু একো নাই আপোনাক মণিকূটৰ ভিতৰলৈ সোমোৱাই নি কোনেও চালে বেৰে কেঁচুৱে কুমতীয়ে নুশুনাকৈ মনে মনে কোৱা কথাকেইটাৰ নাম ভক্তি নহয় মনে মনে কোৱা কথা ভক্তি নহয় কেতিয়াও হ'ব নোৱাৰে মুকলিকে শাস্ত্ৰৰ কথাকেইটাক মহাপুৰুষে 12 স্কন্ধ লিখিছে এই 12 স্কন্ধ ভাগৱতত মনে মনে লিখা কথা একো কথা নাই মনে মনে কোৱা কথা একো কথা নাই গতিকে ভাপদে ভগৱন্ত ভক্তিকে কয় গপদে গোবিন্দৰ গুণনাম চয় উপপদে বেদৰ এহিষে অভিপ্ৰায় তপদে তৰিব কৃষ্ণ গুণ গায় ভগৱন্তৰ ভক্তি কৰাটোৱে ভক্তি হ'ল মূৰ জন্ম কৰ্ম মুহুৰেষে গুণ নাম আকেষে কীৰ্তন কৰি বেকয় বিশ্ৰাম অমূৰ নাম কীৰ্তনত কৰিবে কৰতি ইহাকে বুলিলো মই উত্তম ভগতি মই ক'ত কেনেকৈ জন্ম ল'লোঁ মই জন্ম লৈ কি ক'ত কৰিলোঁ মোৰ জন্ম কৰ্ম মুহুৰেষে গুণনাম আৰু মই কামবিলাক কৰোঁতে মোৰ একো একোটাকৈ নাম হ'ল যেনে গৰু চৰাই থকাৰ কাৰণে গোপাল গোবৰ্ধনধাৰী গোবৰ্ধন ধাৰণ কৰাৰ কাৰণে মোক আৰু এইজন যে খেদি নিছিলে যে তেওঁৰ নামটো কি আছিলে জৰাসন্ধ নহয় ইজন খেদি যে নিছিলে কৃষ্ণ যেন দৌৰি দৌৰি গৈ যে গুহাটোত শুই দিলেগৈ কালজবনে যেতিয়া কৃষ্ণক খেদি লৈ গৈছে তই দেখোন বৰ পৰাক্ৰমী বুলি ক তোতকৈ শক্তিশালী কোনো নাই বুলি ক তই আকৌ মোৰ ভয়ত পলাইছ যে কৃষ্ণই জানে কালজবনক মই মাৰিব নোৱাৰিম কালজবনৰ মৃত্যুটোৰ ৰহস্য আছে গতিকে কালজবনক মই জেগালৈ লৈ যামগৈ মুচুকুন্দ গুহালৈ হয়নে বাৰু লৈ গৈছে আৰু সেই কথাটোতো কালজবনে নাজানে কালজবনে আকৌ নাম এটা দিছে বোলে ৰণচুৰ ৰণচুৰ সেইটো এটা প্ৰভুৰ বেলেগ নাম ৰণচুৰ মানে যুদ্ধ এৰি পলাইছ তোতকৈ ৰণচুৰ কোন আছে ৰণচুৰ বুলিলে আপোনাৰ মোক নুবুজায় ৰণচুৰ বোলে ভগৱান কৃষ্ণৰ আন এটা নাম ৰণচুৰ এইবিলাক গুণৰ নাম আকেষে কীৰ্তন কৰিবে ক বিশ্ৰাম এইবিলাককে এই ভাগৱতত ঈশ্বৰৰ গুণনামে আছে এইবিলাককে বিশ্ৰাম নোলোৱাকৈ আপুনি অবিশ্ৰাম কৈ থাকক গাই থাকক শুনি থাকক মূৰৰ নামৰ কীৰ্তনত কৰিবে ক ৰতি মোৰ গুণনামবিলাকত কথাবিলাকত যি ৰতি কৰিব প্ৰেম কৰিব শ্ৰদ্ধা কৰিব ভক্তি কৰিব শুনি ভাল পাব আকেষে বুলিলো মই উত্তম ভগতি আকে ভগতি বোলে গতিকে ভাগৱতৰ অৰ্থ সেয়া আকৌ যদি আপুনি আৰু আগবাঢ়ি যায় আমি যে 12 স্কন্ধৰ কথা ক'লো 12 মন্ত্ৰৰ কথা ক'লো ওম ইতি উচাৰয়েত মোহনিদ্ৰা দ্ৰপলায়তে ত্ৰয়োগস্তাং জগন্নাথং ত্ৰাহে মাং মধুসূদনম ই কি ক'লে ওমটোৱে কি কৈছে ওম ইতি উচাৰয়েত মোহনিদ্ৰা দ্ৰপলায়তে ত্ৰয়োগস্তাং জগন্নাথং ত্ৰাহে মাং মধুসূদনম হে মধুসূদন মোৰ নাভি দেশৰ পৰা ওম উদ্ভৱ হৈছে মুখহন্তৰ হৃদিৰ মাজেদি আনি মই কণ্ঠ বগাই কণ্ঠৰ মাজেদিও হৃদয়ৰ মাজেদিও আনি মুখহন্তে মই প্ৰকাশ কৰিছোঁ মোৰ অবিদ্যা মায়াবিলাক আঁতৰ কৰিছোঁ তুমি কৃপা কৰা এই বুলি ওমে কৈছে নাভি দেশৰ পৰা ওলাই আহি দন্ত্য নটোৱে কৈছে ন গতি বিজন্তে নাথ তমে বচৰণং মম পাপ পংকে নিমগ্ন অস্মিত্ৰা হে মাং মধুসূদনম হে মধুসূদন যেতিয়ালৈকে মই তোমাৰ চৰণত ন গতি বিজন্তে নাথ তমেব চৰণং মম তোমাৰ চৰণত মই যেতিয়ালৈকে শৰণ নলম তেতিয়ালৈকে মোৰ গতি লাভ নহ'ব ওম উচ্চাৰণ কৰিলেও কাম নহৈছে গতিকে শৰণ ল'বই লাগিব আপোনাক আমি আমাৰ সমস্তই প্ৰভুৰ চৰণত শৰণ ল'বই লাগিব কায় বাক্য মানে প্ৰভুৰ চৰণত যেতিয়ালৈকে আমি নিজে শৰণ নলওঁ শৰণ বিনাই ভকতি কৰন্তে এৱা ঘট যেন জল
গতিকে শৰণ আপোনাৰ থাকিব লাগিব শৰণ বাক্য থাকিবই লাগিব গুৰু সেৱা শৰণৰ মাজেদিহে হ'ব ভজনৰ মাজেদিহে হ'ব নামৰ মাজেদিহে হ'ব জপৰ মাজেদিহে হ'ব ৰূপৰ মাজেদিহে হ'ব ধ্যানৰ মাজেদিহে হ'ব গতিকে নাম ৰূপ নাম গাওঁতে ৰূপ দৰ্শন কৰি মস্তকৰ পৰা পাদ পৰ্যন্ত নমাইবে মনক দুনাই দেখন্তে এতেকে হইবে পৰম সিদ্ধি হৰিষি জানা জগতৰ নিধি গতিকে ভিতৰত বাহিৰত অন্তঃব্ৰহ্মাণ্ডত বহি ব্ৰহ্মাণ্ডত আপুনি ঈশ্বৰ দৰ্শন কৰিব পৰা ব্যৱস্থা যিটো কৰিব তাৰ নাম শৰণ হয় বোলে স দেহা জানি অশ্বাসত ৰয় বোলে ৰতি কৰো গুৰু সেৱা তত্ত্ব নয় বোলে নাৰায়ণে সত্য শৰণৰ তত্ত্ব এইটো কহিলো নিশ্চয় তালবীয় স মানে ডেড বডি বুলি অলপ আগতে কৈছো নহয় শাস্ত্ৰ ক'বলৈ যাওঁতে স ৰটোৱে ৰতি কৰিছে ৰমন কৰিছে তাৰ লগত মূৰ্ধন্যা ন লগত মূৰ্ধন্যা ন মানে নাৰায়ণ ঈশ্বৰক জনাৰ যিটো মাধ্যম তাৰ নাম শৰণ গতিকে শৰণ নোলোৱাকৈ আপোনাৰ হবে কেতিয়াও জীৱৰ সদ্গতি হ'ব ঈশ্বৰৰ নাম গাম তাৰ মানে এডমিশ্যন নোহোৱাকৈ কেতিয়াও ল'ৰা ছোৱালীয়ে পঢ়ি থাকিলে স্কুললৈ গ'লেও সেই ল'ৰা ছোৱালী ৰিজাল্ট দিলে তাৰ ৰেজিষ্টাৰ বুকত নামটো নাথাকিলে পাছ কৰিছে ফেইল কৰিছে ক'ব কথাটো গম নাপাব নহয় গতিকে শৰণ ল'বই লাগিব নটোৱে সেইটো কৈছে ওম ন 2 নম্বৰ বৰ্ণ নটোৱে ওম ন ভটোৱে কৈছে ভক্তিহীনঞ্চ দিনঞ্চ দুখ সুকং তৰাং প্ৰভু অনাথ অনাথ মঞ্চ ত্ৰাহিমাং মধুসূদনম ভক্তিহীন হোৱাৰ কাৰণে মোৰ শৰণো হোৱা নাই শৰণে ক্ৰিয়া কৰা নাই ওম উচ্চাৰণ কৰিছোঁ ওমেও ক্ৰিয়া কৰা নাই ভক্তিহীন হ'ব নালাগিব ভক্তিযুক্ত হ'ব লাগিব ভটোৱে কৈছে ভ গটোৱে কৈছে গতা গতেন শান্ত্ৰু হস্মি দীৰ্ঘ সংসাৰ বটমাসু পুনৰাগন্তু মিশ্বাচিত ৰাহি ইমাং মধুসূদনম গতা গতেন শান্ত্ৰু হস্মি দীৰ্ঘ সংসাৰ বটমাসু এই দীঘলীয়া সংসাৰ চোৱাত গতা গতেন শান্ত্ৰু হস্মি আমি কেৱল অহা আৰু যোৱা যোৱা আৰু অহা এই দুটাহে হৈ আছে আৰু একো হোৱা নাই আমি যেন নাম ঘোষাত যেন গাওঁ বা মহাপুৰুষে লিখিছে মাধৱ পুৰুষে বিঘ্নিৰ মুণ্ডত হৰি দিয়া হৰি গুণ গায়া নাচা হয়নে বাৰু বিঘিনী গুচাৱে এই বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচা এই বিঘিনী কি কেঞ্চাৰ টিবি প্ৰেছাৰ ষ্ট্ৰোক এইবিলাক বিঘিনী আমাক কয় আকৌ আপুনি নাম গাইছে আপোনালোক ভকত মানুহ আপোনালোকে আকৌ দৰৱ কেলে খাব লাগে আমি তাৰ উত্তৰটো দিওঁ হেৰৌ ভকতে সেইটো কাৰণে নাম গোৱাই নাই দেহৰ কথা চিন্তা কৰি পৰীক্ষিতে ভাগৱত শুনিবলৈ গৈছিল নেকি যেতিয়া ৰাজ ঋষি দেৱ ঋষি ব্ৰহ্ম ঋষিয়ে পৰীক্ষিতক আৱৰি ধৰিলে দেৱতাসকলো আহিলে দেৱতাসকলক দেখি পৰীক্ষিতে কান্দি কান্দি প্ৰাৰ্থনা কৰিলে তোমৰা হ'ব পাৰিষদ গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ সেই পাৰিষদসকল আপোনালোকো আহিলে সেই দেৱতাসকল আপোনালোকে মোক কৃপা কৰিলে আপোনালোকো কেলে আহিলে বোলে নহয় আমি এইকাৰণে আহিছোঁ সেই অমিতৰ ঘৰটো আমি লৈ আহিছোঁ দেখিছা নাই বোলে দেখিছোঁ অমিত অকণমান খুৱাই দিম তোমাৰ দেহটো অজৰ অমৰ হ'ব আমাৰ নিচিনা পাৰিষদী তনু এটা পাবা দেৱ তনু এটা পাবা আৰু তোমাক আৰু তক্ষকে দংশন কৰিলেও নমৰা তোমাৰ দেহ অজৰ অমৰ হ'ব হা মইটোতো দেহটোৰ কথা চিন্তা কৰি মই গংগা তীৰলৈ অহা নাই নহয় মই সেই দেৱতাসকল সেই সাধুসকল সেই ৰাজ ঋষি সেই ব্ৰহ্ম ঋষি সেই দেৱ ঋষিসকল মই আহিছোঁ আত্মাৰ কল্যাণৰ কাৰণে মোৰ জীৱাত্মাই পৰমাত্মাৰ ওচৰত যাবনে নাযায় এতিয়া মোৰ কথা সেইটোহে গতিকে মই সেইকাৰণে ভাগৱতৰ ওচৰলৈ আহিছোঁ এতিয়া আমাৰ কথাও সেইটো আমি দেহটোৰ কাৰণে ঈশ্বৰ সেৱা কৰা নাই নহয় আমি আত্মাৰ কল্যাণৰ কাৰণে ঈশ্বৰ সেৱা কৰিছোঁ গতিকে এইটো কোনটো বিঘিনিৰ কথা কৈছে বিঘ্নিৰ গতা গতেন শান্ত্ৰু হস্মি দীৰ্ঘ সংসাৰ বটমসু পুনৰাগন্তু মিছাচি ত্ৰাহিমাং মধুসূদনম হে মধুসূদন আমি কেৱল গতা গতেন জন্ম হৈছোঁ মৰিছোঁ জন্ম হৈছোঁ এইটোৱে অহা আৰু যোৱা যোৱা আৰু অহা আহিলোঁ সংসাৰলৈ হয়নে বাৰু আৰু আছোঁ এদিন সকলো আমি ইয়াৰ পৰা গুচি যাম হয়নে এইটো এই ব্যৱস্থা কোনোবা এজন গ'ল কি হ'ল বোলে কেঞ্চাৰ হ'ল কেনেকৈ মৰিলে বোলে কেঞ্চাৰ হৈ মৰিলে কেনেকৈ মৰিলে কেঞ্চাৰ হৈ মৰিলে শুদ্ধ কেলে মৰিলে উত্তৰ কি কেলে মৰিলে উত্তৰ কিবা আছেনে আছেনে প্ৰভু কেলে মৰিলে উত্তৰ আছে কি জন্ম হ'বলৈ
ভাগৱতত বাৰে বাৰে কৈছে দেখোন তনু উপজন্তে মৃত্যু উপজে লগতে হয়নে গতিকে জন্ম হয় যেতিয়া জন্ম হৈ আহোঁতে আমি আৰু এটাক জন্ম দি আহিছোঁ কি জন্ম দি আহিছোঁ হয় নহয় জন্ম হৈ আহোঁতে আমি মৰণকো জন্ম দি আহিছোঁ আমাৰ লগত মৃত্যুটো লাগি আহিছে এদিন আমি ইয়াৰ পৰা যাব লাগিব আমাৰ এদিন মৃত্যু হ'ব হয়নে বাৰু খাটাং প্ৰভু এইটো এই ৰোগটোৰ নাম কি ভৱৰোগ জন্ম হ'লে মৰিব লাগে মৰিলে জন্ম হ'ব লাগে এই বিঘিনি এইটো বিঘিনিৰ কথাহে শাস্ত্ৰত কোৱা হৈছে দেহৰ বিঘিনিৰ কথা কোৱা নাই যদি দেহৰ বিঘিনিৰ কথা কয় তেতিয়াও ভকতসকলে সাধুসকলে আপোনাক হবে দৰৱ খাব পাৰিব ভাগৱতে কৈছে কেলে সাগৰ মথন্তে অমৃতৰ ঘট ধৰি ধনন্তৰী নামে অব তাৰ তুমি হৰি ও যত বৈদ্য শাস্ত্ৰ চয় কৰিলা প্ৰকাশ ও যাহা কজা নিলে হুৱে ব্যাধিৰ বিনাশ হয়নে ভগৱন্তই নিজে অমৃত মন্থনত ধনন্তৰী অৱতাৰ লৈ যিমানবিলাক বিষ ওলাই মৰিছিলে গোটেইবিলাকক বচাই দিবৰ কাৰণে অৱতাৰ লৈ আহিলে যত বৈদ্য শাস্ত্ৰচয় কৰিলা প্ৰকাশ সেই বৈদ্য শাস্ত্ৰচয় মানে কেলে ডাক্তৰ কবিৰাজবিলাক তাত নপৰিব নেকি বাপসকল পৰিব নে নপৰে সুধিছোঁ বাৰু আপোনালোকক পৰিব হয়নে বাৰু গতিকে ডাক্তৰ কবিৰাজ সকলো পৰিছে গতিকে দেহটোৰ কাৰণে আপোনালোকে সেইটো ব্যৱস্থা কৰক আপত্তি নাই গতিকে আত্মাৰ কাৰণে গতাগতন শান্তৰশ্মি দীৰ্ঘ সংসাৰ বত্মসু পুনৰাগন্তু বিশ্বাসিত ৰাহিবাং মধুসূদনম দীৰ্ঘ সংসাৰ বত্মসু দীঘলীয়া পথ চোৱাত দীঘলীয়া বাট চোৱা বুলিছে এই বাট চোৱা কোন চোৱা জানে চাওৰং বিংশতি লক্ষং জলজং নৱ লক্ষণ চ কুন্মাংস দশ লক্ষণ চ পশুনাংশ ত্ৰিংশ লক্ষণ চ পক্ষীনা চতুৰ লক্ষণ চ বানৰা দ্বি লক্ষণ চ অৰ্ধমানৱা হিতাহিত জ্ঞান শূন্য তাতো মনুষ্যতং প্ৰাপ্তি কৰ্মসাধক আপুনি টোটেল কৰি দিয়ক চাওৰত বিংশতি লক্ষং 20 জলজং নৱলক্ষং নৱলক্ষণ চ কুন্মাংস উভচৰ দশ লক্ষণ চ পশুনাংশ 10 লাখ বাৰ পশু ত্ৰিংশ লক্ষণ চ পক্ষীনা পক্ষী চতুৰ লক্ষণ চ বানৰা 4 লাখ বাৰ বানৰ 2 লাখ বাৰ অৰ্ধমানৱ টোটেল কৈ দিয়ক 84 লক্ষ এই 84 লক্ষ বাৰ যে আমি আহি এইবাৰ এনেকৈ আহি এইখিনি পালোহি নামটো পল্লৱ চুতীয়া নামটো সোণাৰাম ভাগৱতী এইবাৰ আমাৰ নামটো কি অভিজিত চুতীয়া হয়নে বাৰু এই যে নামসকল আছে আপোনালোকৰ ইয়াত যে নামসকল আছে হয়নে বাৰু হিৰণ্যজিৎ দুৱৰা অম্লানজ্যোতি দাস যাৰ নামেই নাথাকক কিয় এই সাধুসকল আমি আপোনালোক প্ৰত্যেকৰে নাম কোৱা নাই যেনিবা যিকেইজনা দেখিছোঁ মনলৈ আহিছে তাকে কৈছোঁ আমি যে এইটো ললোঁ এইটো যে কৰিলোঁ এইবাৰ ইয়াৰ কিমান বাৰ তৃতীয় স্কন্ধ ভাগৱতত জীৱৰ তামসিক গতি নামৰ অধ্যায়টোত কৈ পাইছে কিমান বাৰ আহি মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কৈছে কীৰ্মিকীত হস্তি ঘোঁৰা মৃগ বিষপক্ষী উত গৰু মহিষপ শুকজত দেখি ই সবাৰো গৃহতে বাৰে ভৈলো জাত অনেকৰ ভৈলো প্ৰভু ভিত অসংখ্যাত ই সংসাৰ চক্ৰত বাৰে বাৰে অহা যোৱা কৰোঁতে সদৌ শেষবাৰৰ বাবে মানুহ জন্ম ললোঁ এইবাৰ প্ৰতিবাৰে এনেকৈ থাকে চক আপুনি আমি ইয়াৰ আগৰ কিবাত এনেকৈ আছিলোঁ এইখিনিতে মুখখন এইখিনিতে শৌচৰদ্বাৰ গৰুটো মুখখনে গৰুটো পোনে পোনে থিয় হৈ দিলে চাবচোন মুখখনে শৌচৰদ্বাৰটো সমানে কুকুৰটোৰো চাব হাতীটোৰো চাব মেকুৰীটোৰো চাব কুকুৰৰো চাব মাছটোৰো চাব সাপটোৰো চাব দীঘল কৰি থ'ব মুখখনে শৌচৰদ্বাৰটোৱে সমান মানে সংসাৰলৈ আমি বাৰে বাৰে আহিছিলোঁ খাবৰ কাৰণে খালোঁ আৰু গুচি গ'লোঁ গৰুজনীয়ে নাজানে বলদটোৱে নাজানে ম'হজনীয়ে নাজানে আমাক খীৰাই গাখীৰ বিক্ৰী কৰি সিহঁতি যেন দামী গাড়ী লৈ ঘূৰি ফুৰিছে হয়নে বাৰু গতিকে আমি এইবাৰ এনেকৈ আছোঁ এইবাৰ আমি এনেকৈ আছোঁ হয়নে থাকোঁতে এনেকৈ আছিলোঁ একযোগী বৃক্ষ আছে জগতক জুৰি তলফালে ডালপাত ওপৰলে গুৰি এইবিলাক সাধু সংগত বিচাৰ কৰি লয় আপোনালোকে জানাসকলে জানিব চমুকে ক'লোঁ এতিয়া থাকোঁতে এনেকৈ আছোঁ গুৰিটো ৱাত মানে বিবেক ভা কাৰং ভাবুক জ্ঞং ভা মানে
বিবেক এইখিনিত কথা কৈ থাকোঁতে যদি এইখিনিত আমাৰ পিঠিতে মহ এটা কামুৰিলে আমাক চিধাই চাল চটাই গৈ বিবেকক ক'বগৈ সোণাৰাম ভাগৱতী ঐ এইটো পিঠিত মহ এটা কামুৰিছে তই মহটো খেদি দে মাখি এটা কামুৰিছে খেদি দে মই এনেকৈ আকৌ চাল চটাই কৈ দিয়াৰ লগে লগে বিবেকে সোঁহাতখন ক'ব বাওঁহাতখনতে কিবা এটা ধৰি আছ সোঁহাতখনে খালী হৈ আছে সেইখনৰ সৈতে মহটো খেদা এইটো বিবেক এই কামটো যে কৰি থাকে এই বিবেক আপোনাক নাম ধৰ্মই সঁচা বুলি ক'বলৈ শ্ৰাদ্ধপিণ্ড যাগ যজ্ঞ পূজা পাতল এই 12 স্কন্ধই মিছা বুলি ডিক্লেয়াৰ কৰিলে এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ হাজাৰবাৰ শেষ কৰিলে শ্ৰাদ্ধপিণ্ড যাগ যজ্ঞ পূজা পাতল সকলো মিছা কেৱল হৰে নাম এব নাম এব নাম এব নাম এব মম জীৱনম কলৌ নাস্তেব 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 গতি অনুথা এই ভাগৱতৰ কথাটো সঁচা নাম এষে পৰম মৰণ সম্বলবিত নাম এষে পৰম ধন চিন্ত হো মন ভাই গোটেই সিদ্ধান্তটো 12 স্কন্ধই কৈ দিলে গতিকে নামতকৈ শ্ৰেষ্ঠ একো নাই এই কথাটো আপুনি মান্যতা দিবৰ কাৰণে পালন কৰিবৰ কাৰণে আপোনাক কোনে ক'ব আপোনাক শহুৰে ক'লেও নহ'ব শাহুৱে ক'লেও নহ'ব দেউতাই ক'লেও নহ'ব গাঁৱৰ আচাৰ্যই ক'লেও নহ'ব 5 জন পিতা অন্নদাতা ভয়দাতা জস্যকন্যা বিবাহিতা জনিতা সুপনেতা পঞ্চৈক্য পিতৃ স্মিতা এই 5 জন পিতৃয়ে ক'লে নহ'ব আপোনাক কোনে ক'ব লাগিব আপোনাক ক'ব লাগিব বিবেকে ভাগৱত ধৰ্ম ধৰিব লাগে মই সংসাৰলৈ আহিছোঁ যিসোপাৰ মাজত মজি আছোঁ এইসোপা সঁচা নে যাৰ পিছে পিছে দৌৰি ফুৰিছোঁ এই গাড়ী মটৰ ধন ধান ঐশ্বৰ্য বিভূতি বৈভৱ ল'ৰা তিৰোতা বিষয় বাসনা এই সোপাত মই সুখী হ'ব পাৰিছোঁ নে পাৰিম নে এতিয়ালৈকে পাৰিলোঁ নে ভৱিষ্যতেও পাৰিম নে গতিকে তুমিহে সঁচা এই কথাটো কোনে ক'ব বিবেকে যেতিয়াই ক'ব তেতিয়াই আহিব গতিকে বিবেকে কাক ক'লে সদৌ শেষত পৰীক্ষিতক ক'লে আৰু পৰীক্ষিতক বিবেকত সেইদিনা যদি নকলেহেঁতেন পৰীক্ষিতক বিবেকে সেইদিনা যদি নকলেহেঁতেন যে তই গংগা তীৰলৈ যা পৰীক্ষিত গংগা তীৰলৈ নোযোৱাকৈ পাৰিলেহেঁতেন নহয় হিমালয়লৈ যাব পাৰিলেহেঁতেন ঋষিমুনি আশ্ৰমলৈ ওচৰলৈ যাব পাৰিলেহেঁতেন এজন ঋষিয়ে সাপ দিছে সেই সাপটো মোচন কৰিবৰ কাৰণে মই সাদিনৰ ভিতৰত কি কৰিম তেওঁ কোনোবা এখন আশ্ৰমলৈ যাব পাৰিলেহেঁতেন কিন্তু পৰীক্ষিত আশ্ৰমলৈ নগ'ল সাধুসন্তৰ ওচৰলৈ নগ'ল তেওঁ কলৈ গ'ল গংগাৰ ওচৰলৈ গ'ল গংগাৰ ওচৰলৈ কেলৈ গ'ল গতিকে বিবেকৰ দ্বাৰা আমি পৰিচালিত হ'ব লাগে জন্মেজয়ক ৰজা পাতিলে সিংগীমুনি সাপৰ কথাটো শুনাৰ লগে লগেই আৰু জন্মেজয়ক ৰজা পাতি তেওঁ বাকলি বলকল পিন্ধি সিধাই বিবেকক প্ৰাধান্য দি গুচি গ'ল কলৈ গ'ল গংগাৰ তীৰলৈ গ'ল গংগাৰ ওচৰলৈ কেলৈ গ'ল বাপসকল গংগা ক'ৰ পৰা উৎপত্তি হৈছে ভগৱন্তৰ চৰণৰ পৰা গংগাৰ উৎপত্তি হৈছে ভগৱান চৰণৰ পৰা ভগৱানৰ চৰণ এইখিনিত আৰম্ভ হৈছে গংগা আৰম্ভ হৈছে আৰু গংগা য'ত গৈ শেষ হৈছে নহওক কিয় গোটেই গংগাখনত ভগৱন্তৰ চৰণৰ লগত সম্বন্ধ আছে গতিকে ভগৱন্তৰ চৰণ প্ৰাপ্ত হ'বৰ কাৰণে গংগায়ে একমাত্ৰ পন্থা এই সিদ্ধান্তটো লৈ ল'লে সেইকাৰণে পৰীক্ষিতে তাত বহি থাকোঁতে গংগাৰ পাৰত ৰাজৰ্ষিসকলক মাতিছিল নেকি নাই মতা দেৱৰ্ষি সমাজক মাতিছে নেকি নাই মতা ব্ৰহ্মৰ্ষি সমাজক মাতিছে নেকি নাই মতা দেৱতাসকলক মাতিছে নেকি নাই মতা সকলো আহি গ'ল সুধিলে প্ৰশ্ন কোনেও উত্তৰ দিব নোৱাৰিলে সোধা প্ৰশ্নকেইটা উত্তৰ কোনেও যেতিয়া দিব নোৱাৰিলে পৰীক্ষিতে কান্দিব লাগিল তেনেকুৱাতে মহাভাগৱত শুকদেৱ আহি ওলাল শুকদেৱক দেখাৰ লগে লগে গাঁও চালি আনিয়া আসনতাংক দিলা অতিশয় হৰিষে কৰিয়া নমস্কাৰ হেন প্ৰশ্ন কৰিলে তো সংসাৰ দেখাৰ সংসাৰৰ সবাতকৈ শ্ৰেষ্ঠ প্ৰশ্নকেইটা কৰিলে শুকদেৱক আৰু শুকদেৱে ক'লে তুমি মই এয়া প্ৰথম স্কন্ধ ক'লোঁ দ্বিতীয় স্কন্ধ ক'লোঁ কৈ যাম এতিয়া তুমি 12 স্কন্ধ কম তুমি শান্তিৰে শুনা আৰু তুমি সন্দেহ নকৰিবা অল্পকালে সাধে সিদ্ধি হৰিৰ ভকতি দুয়ো দণ্ডে পাইলে গতি শতাংগ নিপতি শতাংগ ৰজাই 2 দণ্ডত মুকুতি পাইছে সাদিন জীৱাহা তুমি চিন্তা কৰা কি কয় 7 দিন জীয়াই থাকিবা কেলে চিন্তা কৰিছা পৰীক্ষিত ধৈৰ্য ধৰি তুমি শুনা বাছা তুমি তৰি যাবা শুনি গ'ল 12 স্কন্ধ শুনি গ'ল ব্ৰহ্মজ্ঞান লাভ হ'ল পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ল বহি আছে পৰীক্ষিত কৃষ্ণক আৰাধি শৰীৰত নাই জ্ঞান ব্ৰহ্মত সমাধি বহি থাকোঁতে শুনোতে পৰীক্ষিতে ব্ৰহ্মত সমাধি ধৰি গ'ল দেহ আৰু পৰীক্ষিত লিংগ দেহ ভাগি গ'ল দেহ আৰু পৰীক্ষিত ভাগ হৈ গ'ল গতিকে পৰীক্ষিতে যিজনক পৰীক্ষিত বুলি আমি ভাবি আছোঁ দেখি আছোঁ পৰীক্ষিত ব্ৰহ্মময় তনু লাভ কৰিলে পৰীক্ষিতে কৈছে গুৰুদেৱ মই ধন্য
সাপ নুহে ইটো মোৰ পৰম প্ৰসাদ কৃষ্ণৰে সে কৃপাতে পাইলো বিপ্ৰ সাপ জানোচা বিফলে মৰু ভিতৰ সন্ততি সাপ চলে উপজাইলে মোৰ বিৰকতি ভয় যেবে নুপজে বৈৰাগ্য নুহিতাৱে বিৰকতি নভৈলে নভজে কৃষ্ণ পাৱে হেন জানি প্ৰাণপ্ৰভু ইষ্টদেৱ মোৰ সাপ চলে চেদিলন্ত সংসাৰ দুৰ্ঘোৰ মই যদি মৃগয়ালৈ নগলোহেঁতেন শ্ৰমিক মুনিয়ে ডিঙিত সাপটো মেৰিয়াই নিদিলোহেঁতেন মোক দক্ষকে দংশন কৰক বুলি যদি চিংগিয়ে সাপ নিদিলেহেঁতেন একোকে নহয় মই জন্মে জয়ক ৰজাপাতি ল'ৰাটোক ৰজাপাতি মই ইয়ালৈ যে বহিলোহি মোৰ সেইটো পৰম ধন্য মই সাপ বুলি ভাবি আছিলোঁ সাপ নহয় এইটো প্ৰসাদে আপুনি মই জীৱনত যদি ভুল এটা কৰোঁ সেইকাৰণে সেই ভুলটো দ্বিতীয়বাৰ আৰু নকৰোঁ প্ৰভু মোক তুমি কৃপা কৰিলা এই ভুলটো কৰোৱাই মই তোমাৰ ওচৰত আশ্ৰয় ল'লোঁ এই বুলি আপুনি সেই ভুলৰ পৰা জীৱন আৰম্ভ কৰি দিয়ক আপোনাৰ জীৱন নহয় মহাজীৱন হ'ব ভাগৱত আৰম্ভ হৈছে মৰা সাপেৰে ভাগৱত শেষ হৈছে জীয়া সাপেৰে মনত ৰাখিব মৰা সাপ পৰীক্ষিত যায় মৰা সাপ এটা ডিঙিত মেৰিয়াই দিলে শ্ৰমিক মুনিৰ আৰু সেই মৰা সাপৰ পৰা হাত সৰাৰ উপায়ে বিচাৰি 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 পৰীক্ষিত নিমিত্ত মাত্ৰ লোক উপকাৰ আপোনাক আমি জানি লোৱা ভাল পৰীক্ষিত নিমিত্ত মাত্ৰ লোক উপকাৰ আকৌ কহি পহি লোক তৰুক সংসাৰ পৰীক্ষিত নিমিত্ত মাত্ৰ লোকৰ উপকাৰৰ কাৰণেহে পৰীক্ষিত আকৌ কহি পহি লোক আমি পৰীক্ষিতৰ নিমিত্তে পৰীক্ষিতৰ কাৰণে এতিয়া আমি তৰাৰ উপায়টো পালো গতিকে পৰীক্ষিতে ভাগৱত শুনি গ'ল ব্ৰহ্মজ্ঞান আহিল মই পৰম কৃপাত ফলত এইটো পালো বুলি ক'লে সুকে কৈছে পৰীক্ষিত মই ভাগৱত তোমাক কোৱা নাই বোলে কাক কৈছে ৰাজঋষিক বোলে নাই কোৱা ব্ৰহ্মঋষিক নাই কোৱা দেৱঋষিক নাই কোৱা দেৱতাসকল নাই কোৱা তেনেহ'লে কাক ক'লে তেতিয়া সুকে পুনৰ ক'লে নষ্ট ভৈল লোক কলি পাপ সাগৰত এতেকে কহিলো শাস্ত্ৰ তোমাৰ আগত এই কলিৰ পাপ সাগৰত নষ্ট হোৱা দেখি নৰসমস্তক উদ্ধাৰ কৰিবৰ কাৰণে ৰক্ষা কৰিবৰ কাৰণে মই ভাগৱত ক'লোঁ হয়নে বাৰু কৃপাই আনি শাস্ত্ৰ কৰিলোঁ প্ৰচাৰ আকে শুনি ভনি কলি যোগে যত লোক মহাসুখে গৃহতে থাকিয়া পাৱে মোক ঘৰত থাকিয়ে ধন ধান ঐশ্বৰ্য বিভূতিৰ মাজত থাকিয়ে এই সংসাৰী লোকসকলে ঈশ্বৰক পাওক বুলি ভাগৱত পৰীক্ষিত তোমাক আগত লৈ মই ক'লোঁ আৰু এই ৰাজঋষি দেৱঋষি ব্ৰহ্মঋষিসকল গুচি যাব এতিয়া যেনেকৈ আমাৰ অকণ ভাগৱত শুনিয়ে বাপসকল গুচি গৈছে এনেকুৱাকৈ সকলো গুচি যাব এই ভাগৱত কিন্তু তোমাৰ পিছফালে ল'ৰা এটা আছে উগ্ৰসভাসুত এই উগ্ৰসভাসুত আছে তথাতে উৎসুকে আঙুলি নিদেখি তাংক বুঢ়ী লন্ত সুকে মই তোমাৰ পিছফালে থকা ল'ৰাটোক যে ভাগৱত কৈ আছোঁ তোমাক কৈছোঁ বুলি ভাবিছা তোমাক নাই কোৱা তোমাৰ পিছফালে থকা ল'ৰাটোক কৈছোঁ এহি সুতে কৈব এইটো ভাগৱতৰ কথা নমিষাৰণ্যৰ ঋষি সমজ্ঞাতৰ তথা 1000 বছৰৰ পিছত নমিষাৰণ্যত এই ৰাজঋষি দেৱঋষি ব্ৰহ্মঋষিসকল পুনৰ মিলিত হ'ব এওঁলোকৰ মাজত আলোচনা পুনৰ হ'ব এওঁলোকক ভাগৱত কোনেও ৰক্ষা কৰিব নোৱাৰিব কোনেও ক'ব নোৱাৰিব নোৱাৰাৰ ফলত এই ল'ৰাটিয়ে আহি সুতে আহি ভাগৱত এওঁলোকৰ মাজতে ক'ব 32 সহস্ৰ 60 সহস্ৰ আছিল তাৰে 28 সহস্ৰ উঠি গুচি গ'ল 32 সহস্ৰ উঠি গ'ল 28 সহস্ৰ ৰৈ গ'ল 28 সহস্ৰৰ আগত ভাগৱত ক'লে সুতে গতিকে সেই সুত সংহিতাৰে এই ভাগৱত গতিকে বাপসকল আইসকল এই ভাগৱত গ্ৰন্থ শ্ৰদ্ধাৰে যিয়ে পাণ কৰিব অৱগাহন কৰিব সকলো মনৰ সিদ্ধি হ'ব 1 নম্বৰ ব্ৰাহ্মণে ভজিলে ব্ৰহ্মতেজৰ বিধি হয় ক্ষত্ৰিয়ে পৃথিৱী লাভ কৰে সাধিয়া বিজয়ে বৈশ্যৰ সম্পদ বাঢ়ে দিনে দিনে ক্ষুদ্ৰ কব ক্ষুদ্ৰ হৈ শৰীৰ কীৰ্তনে বন্ধানাৰী পুতলভে অতি গুণৱন্ত দুৰ্জনো সৰ্জন হৈ দুখী ধনন্ত মূৰ্খৰো বাৰ হয় নানা বিদ্যাৰ অভ্যাস সামান্য জনৰ ওপৰে মনোৰথ ধৰ্ম অৰ্থ কাম মুখ্য 4 প্ৰয়োজন তাসম আৰু সিদ্ধি হয় যদি কৰে কৃষ্ণৰ কীৰ্তন গতিকে এই ভাগৱতে যাৰ যেনে অভিষ্ট সমস্ত আভিষ্ট সিদ্ধি কৰিব এইটো খাটাং আৰু এই দৃঢ়তাৰে ভাগৱত শ্ৰৱণ কৰিব লাগিব ভাগৱত যদি সুদৃঢ় বিশ্বাসে শ্ৰৱণ নকৰে তেনেহ'লে ক্ৰিয়া নকৰিব এইটো খাটাং বিশ্বাস নহ'লে দৰৱেও নকৰে কাম ডাক্তৰৰ ওচৰলৈ যোৱা দৰৱ ঔষধ যদি আপুনি সুদৃঢ় বিশ্বাসেৰে গ্ৰহণ নকৰে বা দৃঢ় বিশ্বাসেৰে গ্ৰহণ নকৰে দৰৱে কাম নকৰে নহয় ঠিক তদ্ৰূপ ভাগৱত বস্তু সুদৃঢ় বিশ্বাসটো থাকিব লাগিব বিশ্বাসটো এনেকুৱা
এখেত মোৰ দেউতা ধৰি লৈছো প্ৰভু কোনে ক'লে প্ৰথম মা ক'লে দেউতা বুলি মাতিবলৈ মই মাতিলোঁ দেউতা দেউতা কয় মাতিলোঁ মায়েও ক'লে জেঠাই ক'লে আপাই ক'লে নিচাই ক'লে সকলোৱে ক'লে যে এয়া মোৰ পিতা এয়া মোৰ দেউতা কোনো পুতেকৰ হাতত এয়া দেউতা বুলি কিবা প্ৰমাণ আছে নেকি বাপ এইটো কেনেকুৱা বিশ্বাস এইটো বিশ্বাসেৰে আমি প্ৰভুৰ ওচৰত আশ্ৰয় ল'ব লাগে ভাগৱতৰ ওচৰত আশ্ৰয় ল'ব লাগে আপোনাৰ কোনো কথা নাই বন্ধা নাৰী পুতলভে অতি গুণৱন্ত দুৰ্জন সৰ্জন হুৱে দোষী ধনৱন্ত